আলোচনাৰ জৰিয়তে আমি ক্ষেত্ৰ অধ্যয়ন সমিতি আমি গঠন কৰি দিছিলোঁ আৰু ক্ষেত্ৰ অধ্যয়ন সমিতিত আছিলে সমল ব্যক্তি আছিলে একলব্য গাম, প্ৰভাত মিলি, কালীনাথ পাংগিং, ডক্টৰ পবিত্ৰ কুমাৰ পেগু, প্ৰবীণ দলে, ৰাজু মেদক আৰু তাৰ আগতে আলি আই লৃগাঙৰ যিটো আখ্যান মিথলজি সংগ্ৰহ কৰিবৰ কাৰণে আমি এটা সমিতি আমি গঠন কৰিছিলোঁ। এই সমিতিত আছিলে ডাক্তৰ বিদ্যেশ্বৰ দলে, একলব্য গাম, মজিদ পাও আৰু ৰাজু মাদক। তেওঁলোকে বিভিন্ন অঞ্চল অৰুণাচল আৰু অসমৰ বিভিন্ন অঞ্চলত গৈ আলি আই লৃগাঙৰ আখ্যান সম্পৰ্কে তথ্য সংগ্ৰহ কৰি তেওঁলোকে এটা খচৰা নিয়মাৱলী প্ৰস্তুত কৰিছিলে। এই খচৰা প্ৰস্তাৱটো পুনৰ ক্ষেত্ৰ অধ্যয়ন কৰাৰ কাৰণে এটা কমিটি বনোৱা হৈছিলে। তাৰপিছত জোনাইৰ যিটো জনেকৰং অধিৱেশন বাণিকেবাঙৰ, তাত এই যিটো খচৰা আখ্যানৰ যিটো নিয়মাৱলী সেইখিনি গৃহীত কৰা হৈছিলে আৰু তাৰ পাছতো এই নিয়মাৱলীৰ ওপৰত কেইবাৰো আলোচনা হৈছে। আলোচনাৰ পাছত প্ৰথম সংস্কৰণ আজি আমি উন্মোচন কৰিছোঁ। আলি আই লৃগাঙৰ যিটো নিয়মাৱলী, এই নিয়মাৱলী মাইথলজি যিটো আলি আই লৃগাঙৰ মিথলজি আখ্যানৰ ওপৰত আধাৰত প্ৰকাশ কৰা হৈছে আৰু এতিয়াৰ পৰা মিচিংসকলে আলি আই লৃগাং এই নিয়মাৱলীক মানি উদযাপন কৰিব লাগিব। অহা 19 ফেব্ৰুৱাৰী তাৰিখে আলি আই লৃগাং উদযাপিত হ'ব আৰু আগন্তুক যিটো আলি আই লৃগাং সকলো অঞ্চলতে উদযাপন কৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি হাতত লৈছে আৰু এই আলি আই লৃগাং এই নিয়মাৱলী আমি আজি যিটো প্ৰথম সংস্কৰণ আমি প্ৰকাশ কৰিছোঁ, এই নিয়মাৱলী অনুসৰি উদযাপন কৰিব লাগিব বুলি আমি আহ্বান জনাইছোঁ আৰু বিভিন্ন জাতীয় সংগঠনৰ সহযোগত মিচিং বাণিকেবাঙে এই নিয়মাৱলী প্ৰস্তুত কৰি আজি প্ৰকাশ কৰিছে। লিকডৰ দিনা নোৱাৰিব, লিকডৰ দিনা নোৱাৰিব, কিন্তু দেওবাৰৰ আগত কৰিব লাগিব। লিলেন কিন্তু এইটো গোটেই মাহটো যিটো এটা পৰম্পৰা আছিলে আমাৰ চলি আহিছিলে, গোটেই মাহটো আনকি বিহু আমি যে বহাগৰ চত পাইগৈ, আমাৰ ফাগুন মাহ জেঠলৈকে পাই যায়, জেঠ পাৰ হৈ যায়, সেইটো কৰিব নোৱাৰিব। এই 5 দিনৰ ভিতৰত কৰিব পাৰিব। লিকডৰ দিনা নোৱাৰিব, বুধবাৰৰ পৰা ইটো বুধবাৰৰ ভিতৰতে দেওবাৰ 5 দিনৰ পাছত নোৱাৰিব। এই 5 দিনৰ ভিতৰত যোনে যেনেকৈ কৰক, আমাৰ আপত্তি নাই, কিন্তু লিকডৰ দিনা নোৱাৰিব। লিকডৰ দিনাটো কমপ্লিটলি এটা মানে আধ্যাত্মিক মানে দিন, এইটো তাত কোনো ধৰণৰ ৰং ৰহস্য কৰিব নোৱাৰিব। কিন্তু আমাৰ যিবিলাক মানে মঞ্চৰ বাহিৰত আমাৰ গাঁৱত যিবিলাক ধৰক নৃত্য গীত মানে সেইখিনি মানে যিটো পৰম্পৰাগত যিবিলাক আমাৰ সংস্কৃতি আছে, সেইখিনি চোতালত বা কাৰোবাৰ চোতালত বা পথাৰত কৰিব পাৰিব, কিন্তু মঞ্চত কৰিব নোৱাৰে। 5 দিনৰ ভিতৰত নহয়, লিকডৰ দিনা হয়, প্ৰথম দিনা লৃগাঙৰ প্ৰথম দিনা, সেই দিনটো প্ৰথম সম্পূৰ্ণ এটা মানে আধ্যাত্মিক দিন হিচাপে পালন কৰিব। আলোচনা চক্ৰ হ'ব, আমাৰ সাংস্কৃতিক আলোচনা হ'ব, ধৰ্মীয় আলোচনা, যেনেকৈ আবাং আছে, কাবান সম্পৰ্কে আমাৰ আবাং সম্পৰ্কে আলোচনা কৰিব পাৰে, আলোচনা চক্ৰ নিশ্চিত কৰিব। সম্পূৰ্ণ এইটো এটা জাতীয় বিষয়বিলাক আলোচনা কৰিব লাগিব। সেই দিনটো কোনো মঞ্চত কোনো সাংস্কৃতিক সন্ধিয়া যেনে ফেশ্বন শ্ব' কৰি কিছুমানে কৰে, সাংস্কৃতিক মানে আধুনিক গীত পৰিৱেশন কৰে, সেইখিনি কৰিব নোৱাৰিব। সেই আলোচনা চক্ৰ হওক,
আমাৰ আবাং আছে, আবাং সম্পৰ্কেও নাজানে, মোৰঙৰ তাৎপৰ্য কি সেইটো নাজানে, সেইবিলাক আলোচনা কৰক। আলি আই লৃগাঙৰ তাৎপৰ্য কি সেইটো আমি নাজানে, সেইটো আলোচনা কৰক। আবাঙৰ তাৎপৰ্য কি আছে সেইটো আজি দবুৰ সম্পৰ্কে আলোচনা কৰক। দবুৰ সম্পৰ্কে, দদগাং সম্পৰ্কে আলোচনা কৰোঁ। জাতীয় যিবিলাক আমাৰ বিষয় আছে সেই সম্পৰ্কত আলোচনাৰ প্ৰয়োজন আছে। উক্ত দিনা তেনেধৰণৰ জাতীয় বিষয়ৰ সম্পৰ্কত আলোচনা কৰাটো বিচাৰিছোঁ। যিবিলাক সংস্কৃতি সোমাই গৈছে আৰু এই সম্পৰ্কে আমি যাতে সকলো গাঁৱতে দদগামবিলাক শৃংখলিত পদ্ধতিৰে পালন কৰে, যিবিলাক বিজতৰীয়া সংস্কৃতিবিলাক সোমাই গৈছে সেইবিলাক যাতে ত্যাগ কৰে, এই সম্পৰ্কে আমি যদিও আমি এটা নিৰ্দেশনা প্ৰস্তুত কৰিছোঁ, কিন্তু গাঁও অঞ্চলত সেইবিলাক প্ৰচাৰ প্ৰসাৰৰ কাৰণে যিটো ব্যৱস্থা গঢ়ি তুলিবলৈ সেই ব্যৱস্থা আমি সম্পূৰ্ণ কৰিব পৰা নাই। যেনেকৈ দৌলুং কাবাং, প্ৰতিটো গাঁৱতে দৌলুং কাবাং গঠন কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে সেইটো চলি আছে। আৰু দৌলুং কাবাংবিলাকো এজন গাম মানে প্ৰধান আমি নিযুক্তি দিছোঁ যদিও তেওঁলোকে এই বিষয়বিলাক এতিয়াও তৃণমূল পৰ্যায়লৈ ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হোৱা নাই। এই সম্পৰ্কত যিটো চৰ্চা হ'ব লাগে এই চৰ্চাবিলাক আমি ভাবোঁ যে এতিয়াও বাকী আছে। আৰু কিছু অঞ্চল আৰম্ভ কৰিছে, কাৰণ এতিয়া এইবিলাক এতিয়া ধৰক আমি কৈছোঁ যে ডিছপ'জিবল প্লেট আৰু কি বুলি কয় গ্লাছ ব্যৱহাৰ কৰি প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এই ব্যৱহাৰ কৰা যিটো মানে এটা প্ৰথা ইতিমধ্যে মানে সৰ্বত্ৰ হৈ পৰিছে। পৃথিৱীৰ সকলো অঞ্চলতে এই যিটো প্লাষ্টিক ব্যৱহাৰটো এটা মানে দৈনন্দিন এটা ব্যৱহাৰ উপযোগী এটা সামগ্ৰী হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা হৈ গৈছে। আমি কৈছোঁ যে আগৰ পূৰ্বতে আমি যেনেকৈ পাত, কলপাত বা ঢকুৱা ব্যৱহাৰ কৰিছিলোঁ এইখিনি কৰিব লাগে, কিন্তু এইখিনি কৰাৰ কাৰণে যিটো মানসিক বা আমাৰ যিটো সামাজিক যিটো মানসিকতা লাগে, মানসিক আমাৰ এটা প্ৰস্তুতি লাগে, সেইখিনি হৈ উঠা নাই এতিয়ালৈকে। গতিকে আমি এইটো প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, চৰ্চাবিলাক আমি চলাই গৈ আছোঁ। আৰু ইতিমধ্যে বহু জেগাত আমি সেইটো মিটিং যিবিলাক সভা সমিতিত আমি এই বিষয়টো আমি যাতে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।